নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ আৰু ৰাতিপুৱা গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো ফাৰ্ষ্টতে মই লাল চাহ বনাই ল'লোঁ। তো মাহঁতক দি চবকে দি ল'লোঁ, ময়ো খালোঁ। তাৰপৰা গাখীৰ অকণমান জমি আছিলে, তো দেউতাই ক'লে পায়স অকণমান বনাবলৈ। তো পায়স বনাই আছোঁ আৰু ভাবিলোঁ পায়স যিহেতু বনাইছোঁ কেইটামান পুৰি বনাওঁ। তো মই পুৰিখিনি আগতে ধুনীয়াকৈ চবকেইটা বেলি ল'লোঁ। তাৰপাছত তেল গৰম কৰি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। আৰু দেখিছেনে পুৰিখিনিও ইমান ধুনীয়াকৈ ফুলিছে। সদায় ৰাতিপুৱা ভাতো খাবলৈ মন নাযায়, অকণমান কেতিয়াবা অকণমান বেলেগ খাবলৈও মন যায় আৰু তেতিয়া সেইকাৰণে আজি অকণমান ভাবিলোঁ পায়স আৰু পুৰিকে বনাওঁ। তো ৰাতিপুৱা আমি পুৰি আৰু পায়স বনাই খালোঁ আৰু তাৰপাছত দুপৰীয়ালৈ ভাত বনাইছিলোঁ। ৰাতিপুৱা মানুহজনে বজাৰৰ পৰা মাছ কেইটামান লৈ আহিছিলে। তো এতিয়া মানুহজনক দি দিছোঁ পায়স আৰু পুৰি। তো আকৌ দুপৰীয়া মাছখিনি বনাব লৈছোঁ। ফাৰ্ষ্টতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া আলু দি তৰকাৰী বনাম আৰু মাছত তেল অকণমান আছিলে, সেয়া আকৌ ফ্ৰাই কৰি। আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।